এতিয়ালৈকে কালীনাথ পাঙ্গিংদেৱৰ মৌলিক ৰচনা এতিয়ালৈকে 18খন হৈছে। মই ভাবোঁ তেওঁ আৰু তেওঁৰ সৃষ্টিৰাজে এতিয়া ইয়াত গোটেইকেইটা ভুৰুকাৰ হাতী বৰুৱা দি ভৰাইছে। তেওঁৰ এইবিলাক দত্ত নীতি ইত্যাদিতে সন্নিৱিষ্ট আছে। আমাৰ নৰনাৰায়ণে আমাৰ কোচ ৰজা নৰনাৰায়ণে এবাৰ কৈছিলে মহাপুৰুষ শংকৰদেৱক ৰাতিৰ ভিতৰতে কি কৰিব লাগিব, বেদ উপনিষদ ৰাতিৰ ভিতৰতে এইটো ভাগৱতখন ৰচনা কৰিব লাগিব। তেওঁ শংকৰদেৱৰ ৰাতিৰ ভিতৰতে কি ভাগৱতখন, ভুৰুকা মানে কি, সৰু এটা বাঁহৰ চুঙা, এইটো ভুৰুকা বুলি কয়। এই ভুৰুকাত হাতী বৰাব পৰাকৈ, মানে ভুৰুকাত হাতী বৰাব পৰা নাই, হাতীটো ডাঙৰ বৃহদাকাৰ জন্তু নহয় জানো, এইটো ভুৰুকাত কেনেকৈ ভৰাব পাৰে। এই মহান গ্ৰন্থ আমাৰ এইটো ভাগৱতখনকে মানে গুণমালা নাম দি ভুৰুকাত হাতী বৰাইছে। খুব ধুনীয়া চৰাই এটা আহি গৈছে দেই, আজি খুব ভাল দিন। এতিয়া ঠিক তেনেকৈ আমাৰ কালীনাথ পাঙ্গিংদেৱে তেওঁৰ সৃষ্টিৰাজি বা আজীৱন জোৰা সৃষ্টিৰাজি দত্ত নীতি ইত্যাদি সন্নিৱিষ্ট কৰা আছে। মই এনেই অলপ মানে ওপৰে চালোঁ কিতাপখন, গোটেইখিনি মই চালোঁ। এতিয়া তেওঁৰ প্ৰথমেই মই তেওঁৰ এই মৌলিক ৰচনাবিলাক মই কৈ দিছোঁ এটা এটাকৈ। ইয়াত আছে তেওঁ নীতম গলেন 1996 চনত ৰচনা কৰিছে, আশ্বিন চংকি 2012 চনত, গমিক মিমাং 2013 চনত, আনগৰেং কেবং গম্পট 2013 চন, মিচিং মিউং 2015 চন, অৱনৰীপৰীয়া পাঙ্গিঙপে 2015 চন, নৈপৰীয়া সংস্কৃতিৰ ইটো সিটো, এইটো প্ৰবন্ধ সংকলন এখন আপোনালোকে পঢ়িব, খুব ভাল কিতাপ এখন, 2015 চনত কৰিছে। তেওঁৰ উপন্যাস আছে আয়াং আবু 2015 চনত, তাৰপিছত আছে দৌদি দৈৰ দৌদম, তাৰপিছত কৰম বিৱৰ্তনত মিচিং ভাষাৰ লিপি এটি চমু ইতিহাস 1920 চনত, আয়াং আমচ মানে এই মোৰ ভাল পোৱা মাটি 2020 চনত, মিচিং ভাষা শিকো আহক 2021 চনত, গমক গম্পট গম্ভীৰ 2013 চনত, দত্ত নীতি ইত্যাদি 2025 শেহতীয়াকৈ। আৰু তাৰপিছত আছে মিচিং আগম কেবাং মিচিং সাহিত্য বা এক চমু ইতিহাস 2020 চনত, শব্দকোষ গম্ভীৰ কুচু অসমীয়া মিচিং ইংৰাজী শব্দকোষ। তেওঁৰ খুব উল্লেখযোগ্য মানে গ্ৰন্থ হ'ল মিচিং আগম কেবাঙৰ ইতিহাস আৰু শব্দকোষ অভিধান।